তোমালোক কোনদিনাখন যাবা গুচি যোৱা ইয়াৰ পৰা ইয়াত থাকিবলৈ আমাৰ স্থানীয় নিদিওঁ মৰাহুটি গাঁৱত নল হৈ গজিছে মিয়া এমাহৰ ভিতৰতে গঢ়ি উঠিল মিয়াৰ গাঁও প্ৰতিদিনে বাঢ়িছে সন্দেহজনক লোকৰ সংখ্যা অবৈধ রোহিঙ্গা বিদেশী করবা নোয়াইছে আমি নাজানো রাতারাতি সিহঁতে 5 দিনৰ ভিতৰত ঘৰ 100 ঘৰ সজাই লৈছে এয়া নগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী প্ৰমিলা পঞ্চায়তৰ মৰিখুটি গাঁও মাত্ৰ 1-1.5 মাহৰ ভিতৰতে একাংশ মিয়া তথা সন্দেহজনক লোকে ভৰি পৰিছে গাঁওখন তথা অঞ্চলটো পূৰ্বে এই অঞ্চলটোত দৰবত দিবলৈও মিয়া এটা নাছিল হঠাতে আহি ঘৰ দুৱাৰ বন্ধাত হতবাক স্থানীয় খিলঞ্জীয়া লোকসকল তোমালোকৰ য'ত আছে তত যাব লাগিব ইয়াত থাকিব নিদিওঁ আমি স্থানীয় ৰাইজে আমাক অসুবিধা কৰি আছে তোমালোকে মন্দিৰৰ কাষতে মিয়াই সাজিছে মছজিদ আমাৰ ইয়াত মন্দিৰ আছে নাট মন্দিৰ আছে 500 মিটাৰো নহয় আমি তৎক্ষণাত দেখাত পালো যে সিহঁতে মছজিদো বনাই লৈছে ইয়াত মাইকো লগাই লৈছে আগতে মিয়া নথকা গাঁওখন তথা অঞ্চলটোত এতিয়া নল গজা দি ওলাইছে মিয়া এই অঞ্চলটোত একচুৱেলি কোনো ধৰণৰ এনেকুৱা মানুহ দেখা পোৱা নাছিলোৱে কিন্তু আপোনাৰ 5 দিন ধৰি এনেকুৱাকৈ মানে নল গজা দি উঠিছে মুছলিম মানুহ মানে ক'ৰ পৰা কেনেকৈ ৰাতাৰ ভিতৰত আহি পেলাই আপোনাৰ ঘৰ বনাই মছজিদ বনাই আপোনাৰ ইয়াত যিটো পৰিৱেশৰ সৃষ্টি কৰিছে যে ইয়াতে ধৰক আপোনাৰ কি হৈছে যিটো মানে যিহেতু আমাৰ ইয়াতে এটা মন্দিৰ আছে মন্দিৰটো একেবাৰে নিচেই কাষতে খুব বেছি 200-300 মিটাৰ কাষতে আৰু ইয়াতে হ'ব কি মই আপোনালোকৰ যোগেদি মই ক'বলৈ বিচাৰিছোঁ বেছিদিন নাই 2-1 দিনৰ ভিতৰত কিন্তু আপোনালোকে এনেকুৱা অপ্ৰকৃত ঘটনা আপুনি গম পাব যে চব সিহঁতৰ এনেকৈ বেয়া বস্তু আনি পেলাই এই মন্দিৰত দিব কিবা কিবি এনেকুৱা অত্যাচাৰ কৰি এই মানুহখিনিক বিশেষ অত্যাচাৰ কৰিব গাঁওখনত আহিয়েই মিয়াই দেখুৱাইছে নিজৰ চৰিত্ৰ গাঁওখনত সংঘটিত হৈছে চুৰিকাণ্ড চুৰি হৈছে হাঁহ ছাগলী গৰু চাইকেল ইত্যাদি মই জানামতে এইকেইদিনত আপোনাৰ কাৰোবাৰ ঘৰৰ পৰা আপোনাৰ হাঁহ মুৰ্গী গৰু চাইকেল বাইক 2খন চুৰ হৈছে অলপ দিনৰ পৰা আৰু এই অলপ দিনৰ পিছত এয়া মানুহ থাকিব নোৱাৰা হৈ যাব কোনো কাৰণত থাকিব নোৱাৰে এয়া চুৰ ডকাইত হৈছেই আৰু হ'ব গুজেই গজালি হৈ পৰা মিয়াৰ আগ্ৰাসন দেখি উচ্ছেদ চলাবলৈ মুখ্যমন্ত্ৰীক আহ্বান গাঁওবাসীৰ স্থানীয় ৰাইজৰ অভিযোগ আছে যে সিহঁতক আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে স্থানীয় ৰাইজে এইবিলাক ইয়াৰ পৰা খেতি পঠাই দিব লাগে বিজেপিৰ অধীনত যদি হিন্দু সুৰক্ষিত নহয় আমি কেনেকৈ চলিম বুলি মন্তব্য গাঁওবাসীৰ বিজেপি চৰকাৰৰ অধীনত যদি হিন্দু সুৰক্ষিত নহয় তেতিয়াহ'লে আমি কেনে ধৰণে চলিম এইখিনি আমাৰ আবেদন বৈঠালাংছুৰ পৰা লক্ষীপ্ৰসাদ নাথৰ ৰিপৰ্ট অসম লাইভ 24